নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অসম চৰকাৰে আজি বাজেট দাখিল কৰিছে আৰু এই বাজেটক লৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহু আশা কৰি আছিল যে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এই বাজেটত নিশ্চয় সুখবৰ দিব। কিন্তু অসম চৰকাৰে চলিত বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলক বঞ্চিত কৰিছে, যাৰ বাবে আমাৰ ৰাজ্যৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা ক্ষোভিত হৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্বাৰ্থত এটা বৃহৎ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে, যিটো কাৰ্যসূচীৰ বিষয়ে আমাৰ ৰাজ্যৰ প্ৰতিজনী অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক আমি এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। নমস্কাৰ, আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জনাইছোঁ। আমি পুনৰবাৰ ফেচবুক লাইভত আহিব লগা হ'ল, কাৰণ সকলোৱে জানো বাজেট অধিৱেশন যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজি 12 ফেব্ৰুৱাৰী বাজেট দাখিল কৰা হৈছে। আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই মাননি বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু দেখা গ'ল আজি বাজেটত শেষ দিন দাখিল কৰিছে সন্মানীয় অজন্তা নেওগ বাইদেৱে। তেখেতক আমি ধন্যবাদ দিম বুলি বহু আশাৰে বাট চাই আছিলোঁ, কিন্তু আজিৰ বাজেট যি দাখিল কৰিছে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি, যোৱা 19 অক্টোবৰত সঞ্চালক মহোদয়ে পঠোৱা যি প্ৰস্তাৱ, মাননি বৃদ্ধিৰ প্ৰস্তাৱ, এই প্ৰস্তাৱ চৰকাৰীভাৱে গৃহীত নহ'ল। তাৰ কাৰণে আমি অতি চিন্তিত আৰু দুখিত হৈছোঁ, কাৰণ এই বাজেটত বহুত আমি আশা কৰিছিলোঁ। যিখিনি কামৰ বোজা দিছে চৰকাৰে, তাৰ পৰিৱৰ্তে নিশ্চয় আমাৰ বাজেট বৃদ্ধি কৰিব, কিন্তু দেখা গ'ল আজি কোনো বাজেটত কোনো আমাৰ কথা উল্লেখ নহ'ল। গতিকে আমি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী বান্ধৱীসকলে আজি কামৰ বোজা বৃদ্ধি হোৱাত এই বাজেটত যি মাননি বৃদ্ধিৰ কথা কৈছিলোঁ, কিন্তু এই বাজেট বৃদ্ধি নহ'ল। এই বৰ্তমানৰ চৰকাৰে যি সন্মানীয় অজন্তা নেওগ বাইদেউ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বাজেট উত্থাপন হৈছিল, সেই বাজেটত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই এটা শব্দও নক'লে। গতিকে তেখেতসকলে এনেকুৱা নিষ্ঠুৰ, এনেকুৱা ভাষাৰে আমি ক'বলৈ ভাষা নাই ক'বলৈ যে মাননি বৃদ্ধিৰ ক্ষেত্ৰত। গতিকে নিশ্চয় আগন্তুক সময়ত আমি পুনৰবাৰ আশা কৰিছোঁ এই বাজেট নিশ্চয় চিন্তা কৰি আমাৰ বাজেট বৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। সন্মানীয় বান্ধৱীসকল, আমি সকলোৱে জানো যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আমি আন্দোলনৰ পথত আছোঁ যে সঞ্চালক মহোদয়ে দিয়া এই প্ৰস্তাৱটো গৃহীত কৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি ঘোষণা কৰিব, কিন্তু এইটো নহ'ল। গতিকে আমি পুনৰবাৰ আমি সমূহ অংগনবাড়ী কৰ্মী সহায়িকা আহ্বান জনাইছোঁ, অহাকালিৰ পৰা আমি অসহযোগ আন্দোলনৰ পথ ল'বলৈ বাধ্য কৰাইছে এই চৰকাৰে। গতিকে সমূহ বান্ধৱীসকলকে অহাকালিৰ পৰা আমি অসহযোগ আন্দোলনত আমি নামিছোঁ, সকলোৱে অহাৰ বাবে আহ্বান জনাইছোঁ। আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাহিৰেও অন্য সংগঠন নিশ্চয় আছে অসমত, সমূহ সংগঠনলৈ আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আমি কালিৰ পৰা অসহযোগ আন্দোলনত আমি নামিব লাগিব। এই চৰকাৰক নিশ্চয় আমি বাধ্য কৰাব পাৰোঁ বুলি আমি আশা কৰিছোঁ। নহ'লে এই চৰকাৰে নিষ্ঠুৰতা, এনেকুৱা নিৰ্দয়, এনেকুৱা অংগনবাড়ী কৰ্মী সহায়িকাই এই বাজেট উত্থাপন নকৰিলে। অন্যান্য কৰিছে, আমি আদৰণি জনাইছোঁ, কিন্তু আমি আজি 50,000 কেন্দ্ৰ মডেল বনোৱাৰ কাৰণে, আদৰ্শ কেন্দ্ৰ বনোৱাৰ কাৰণে, 5,000 অংগনবাড়ী কেন্দ্ৰ বনোৱাৰ কাৰণে যি চৰকাৰে প্ৰস্তাৱ উত্থাপন কৰিছে আজি সন্মানীয় মহোদয়াই, ইয়াৰ কাৰণে 1250 কোটি টকা ধাৰ্য কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু সেই আদৰ্শ কেন্দ্ৰত কাম কৰা এই অংগনবাড়ী কৰ্মী সহায়িকাই ভোকত মৰি আছোঁ, এই কথাটো নিশ্চয় চিন্তা কৰিব লাগিছিল আজিৰ সময়ত। গতিকে আমাৰো পেট আছে, আমাৰো সংসাৰ আছে, আমাৰো পৰিয়াল আছে। গতিকে এই কথাটো চিন্তা কৰি নিশ্চয় আগন্তুক সময়ত ইয়াৰ সুব্যৱস্থাৰে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মানি ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ লগত প্ৰেচিডেণ্ট আছে জয়মতী দাস, তেখেতক বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। অসমৰ 1 লাখ অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীক মই আজি ফেচবুক লাইভৰ জৰিয়তে সকলোকে সংগ্ৰামী অভিনন্দন জনাইছোঁ। বৰ পৰিতাপৰ বিষয়, বৰ উৎকণ্ঠাৰে আমি ৰৈ আছিলোঁ
যে আজিৰ বাজেটত আমাৰ কাৰণে কিবা নহয় কিবা এটা ঘোষণা কৰিব। অন্তত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ে যিটো প্ৰপ'জেল 19 অক্টোবৰত এটা কাম কৰা মানুহ আছে নহয়, এই বুলি সকলো কাম আমাৰ হাতে কৰায়। সকলো কামতে পলিঅ' বিএলঅ' অনাৰ্চি মানে ইত্যাদি ইত্যাদি ৰেচন কাৰ্ডৰ কাম ঘৰে ঘৰে যাব লাগিব। কৰোণাৰ দিনতো কিমান আমাৰ হাতে কাম কৰাইছে, মানে কৈ শেষ কৰিব নোৱাৰি। নকৰে আমাৰ এইবিলাক কথা। আমাৰ মানে অহাকালিৰে পৰাতো আমি মানে অসহযোগ কাৰ্যসূচী ৰাখিছে। অহা 15 ফেব্ৰুৱাৰীত অসমৰ 230টা প্ৰজেক্ট সমুদায় সকলোৱে যাতে মানে স্তব্ধ কৰি পেলাই CDPৰ অফিচবিলাক বন্ধ কৰা আমাৰ সকলো বান্ধৱী যাতে আগভাগ লয়, এইখিনিয়ে কৈয়ে মই সকলোকে ধন্যবাদ জনাই পুনৰ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। হয়, গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।